সাউন্ড বক্স সিস্টেমত ইলেক্ট্ৰিকেল সিগনেলক সাউন্ড সিস্টেমলৈ কনভাৰ্ট কৰি পেলায়। যদিহে স্পিকাৰ আপুনি ওপেন কৰি পেলায় তেন্তে আপুনি আটা-পাতা একো বুজি পাবলৈ সক্ষম নহ'ব যে এয়া সাউন্ড কেনেদৰে জেনেৰেট কৰাত সক্ষম ন। ইয়াৰ নেপথ্যৰ ইঞ্জিনিয়াৰিং পৃথক প্ৰকাৰে কাৰ্য কৰে। যদিহে বাহ্যিক দিশৰ পৰা স্পিকাৰ প্ৰত্যক্ষ কৰে তেন্তে আমাৰ ধ্যান এক বৃহৎ প্ৰকাৰৰ মেগনেট এট্ৰেক্ট কৰিব। এয়া এক পাৰ্মানেণ্ট মেগনেট। মেগনেটৰ মাজত এক হোল আছে যাৰ বৃহৎ ৰোল প্লে কৰে। এই মেগনেটৰো দুটা পোল থাকে, ঊৰ্ধ্ব দিশে নৰ্থ পোল এবং নিম্ন দিশে সাউথ পোল। এই পোলৰ ডিষ্ট্ৰিবিউশ্যনত এই মেগনেটৰ পৃথক প্ৰকাৰে কৰা হৈছে, গতিকে মেগনেটৰ বোথ ছাইড টপ এণ্ড বটমত সংলগ্ন কৰি থকা থাকে। টপ প্লেট নৰ্মেল শ্বেপত থাকে, কিন্তু বটম প্লেটৰ ডিজাইনিং এনে টাইপৰ কৰা থাকে যে যাক মেগনেটত এনেধৰণে ছেট কৰি লোৱা হয়। বটম প্লেট সাউথ পোলত জোৰাই ৰখা হয়, যাৰ ফলত বটম পোলৰ এই অংশ সাউথ পোলৰ দৰে কাৰ্য কৰি উঠিব। উভয় প্লেট ছেট কৰাৰ পশ্চাত নৰ্থ এবং সাউথ পোল মেগনেটত এনেদৰে ৰিপ্ৰেজেণ্ট হৈ পৰে। উভয় প্লেটত এতিয়া বাস্কেট ছেট কৰি ৰখা হ'ব, যাৰ ওপৰে ভাগত সাউণ্ড ছেটআপ কৰি তৈয়াৰ কৰি লোৱা হয়। বাস্কেটৰ চেণ্টাৰ পৰ্চনত স্পিকাৰৰ ড্ৰাইভৰ লগাই ৰখা হয়, যাক ভইচ কইল বুলি কোৱা হয়। সেয়া এক মটৰৰ দৰে কাৰ্য কৰে, যাক ইলেক্ট্ৰমেগনেটিক মটৰ বুলি কোৱা হয়। দৰাচলতে ভইচ কইলৰ এই যে পাৰ্মানেণ্টৰ মাজভাগত এই যে ক্ষুদ্ৰাকাৰৰ গেপ দেখিছে আপুনি, ইয়াক ছেট কৰি থোৱা থাকে। ইয়াতে ফ্ৰীলি আপ এণ্ড ডাউন কৰিব পাৰে। ভইচ কইলত এক টেম্পৰেৰী মেগনেট য'ত যেতিয়ালৈকে ছাপ্লাই প্ৰদান কৰা হ'ব মেগনেটৰ দৰে কাৰ্য কৰিব। যেতিয়াই ছাপ্লাই বন্ধ কৰি দিব তেন্তে মেগনেটিক ফিল্ড বন্ধ হৈ পৰিব। ভইচ কইলৰ ওপৰত স্পিকাৰ সংলগ্ন কৰি দিয়া থাকে। স্পাইডাৰৰ ওপৰত এক কণ লগাই থোৱা থাকে, যাক ডায়াফ্ৰাম বুলিও কইলক আপুনি। ইয়ে সাউণ্ড ক্ৰিয়েট কৰি থাকে। ভইচ কইলৰ ওপৰত ডাষ্ট কেপ লগাই পেক কৰি দিয়া হয়, যাতে ধূলি বালি কইলক লোকচান কৰিব নোৱাৰে। যি ডিভাইচত স্পিকাৰ লগাই থোৱা থাকে সেই ডিভাইচৰ আভ্যন্তৰীণ ভাগত এম্প্লিফায়াৰ থাকে, যাৰ দ্বাৰা স্পিকাৰত ছিগনেল প্ৰভাইড কৰিব। এম্প্লিফায়াৰৰ প্ৰদত্ত ছিগনেল ভইচ কইললৈ প্ৰেৰণ কৰা হয়। এম্প্লিফায়াৰ ছিগনেল এক প্ৰকাৰৰ ইলেক্ট্ৰিকেল ছিগনেল এয়ে হয়। যেনেই ইলেক্ট্ৰিকেল ছিগনেল ভইচ কইল প্ৰাপ্ত কৰিব, এয়া মেগনেটৰ দৰে কাৰ্য কৰিবলৈ আৰম্ভ কৰি দিব। ইয়াত নৰ্থ এবং সাউথ পোল জেনেৰেট হৈ পৰিব ইতিমধ্যে। যেতিয়া ভইচ কইলৰ নৰ্থ এবং সাউথ পোল পাৰ্মানেণ্ট মেগনেট পোলত কণ্টেক্টত আহি যাব, পাৰ্মানেণ্ট মেগনেট পোলত কণ্টেক্টত আহি পৰিব, তেন্তে ছেইম পোল ৰিপেল হৈ পৰিব এণ্ড অপজিট এট্ৰেক্ট টু, যাৰ ফলত ভইচ কইল আপ ডাউন হৈ পৰিব। যেতিয়া কইল আপ এণ্ড ডাউন হ'ব তেন্তে কইলত সংলগ্নিত স্পাইডাৰত মুভ কৰিবলৈ ধৰিব। এতিয়া স্পাইডাৰৰ সৈতে জোৰাই থকা ডায়াফ্ৰাম মুভ কৰিবলৈ ধৰিব। ডায়াফ্ৰামৰ ওপৰিভাগত আপুনি দেখিব যে এইখিনি এৰিয়া ডায়াফ্ৰাম মুভ কৰিবলৈ সুবিধা কৰি ৰখা হয়। এয়া এক স্প্ৰিঙৰ দৰে কাৰ্য কৰিব। যেতিয়া ডায়াফ্ৰামত মুভমেণ্ট হ'ব, যি সাউণ্ড চেনেল স্পিকাৰৰ দ্বাৰা এম্প্লিফায়াৰত প্ৰাপ্ত কৰিব, আমি কৰ্ণপাত কৰিবলৈ সক্ষম হ'ম। কিন্তু আপোনাৰ মনত এতিয়া প্ৰশ্ন উঠা স্বাভাৱিক যে ইয়াৰ মুভমেণ্ট মাত্ৰ ভইচ কেনেদৰে জেনেৰেট হৈ পৰিব ন। চাওক, এয়া এক সাউণ্ড এডিটিং ছফ্টৱেৰ। ইয়াত এই ভিডিঅ' স্ক্ৰিপ্ট লোড কৰিলে ইয়াত কিছু ৱেব ফৰ্ম দেখিবলৈ পাব। যেতিয়াই মই ইয়াত জুম কৰি দিম তেন্তে লাষ্টত কিছু মুভমেণ্টৰ পেটাৰ্ণ দেখিবলৈ পাব আপুনি। এই পেটাৰ্ণৰ হিচাপত ডায়াফ্ৰাম আপ এণ্ড ডাউন হৈ থাকে। ঊৰ্ধ্ব দিশে উঠিলে ডায়াফ্ৰাম বাহ্যিক দিশলৈ আহিব এবং নিম্ন দিশলৈ গমন কৰিলে ডায়াফ্ৰাম আভ্যন্তৰীণ দিশলৈ যাব। বতাহত এই ৱেব ফৰ্মৰ পেটাৰ্ণ তৈয়াৰ কৰি থাকে। যেতিয়া ডায়াফ্ৰাম আপ এণ্ড ডাউন কৰিব তেন্তে এয়াৰ পাৰ্টিকলৰ ওপৰত ফ'ৰ্চ লগাব। এয়া এয়াৰ পাৰ্টিকল বায়ু ট্ৰেভেল কৰি আমাৰ কাণত পুনৰ শ্ৰৱণ কৰিবলৈ সক্ষম হ'ম আমি। কিন্তু আকৌ এনে কণ্ডিশ্যনত স্পিকাৰ কাৰ্য কৰাত অক্ষম হৈ পৰিব। যেতিয়া অ'পেন এৰিয়াত স্পিকাৰ বজাম তেন্তে ক্লিয়াৰ ভইচ শ্ৰৱণ কৰিবলৈ অক্ষম হৈ পৰিম আমি, কিয়নো যিমান মাত্ৰা ডায়াফ্ৰাম আগৰ ফালে অগ্ৰসৰ হ'ব সিমান মাত্ৰাতে পিছফালে সোমাই যাব। তেন্তে ছেইম ৱেব ফৰ্ম আগে পিছে উভয় দিশত জেনেৰেট হৈ উঠিব। ফ্ৰণ্ট ছাইডৰ ৱেব ফৰ্ম পজিটিভ এবং বেক ছাইডত নিগেটিভ হৈ উঠিব। উভয় পৰস্পৰে মিলি যাব এণ্ড সাউণ্ড জিৰ' হৈ পৰিব। আমি কোনো ধৰণৰ ক্লিয়াৰ সাউণ্ড শ্ৰৱণ কৰাত অক্ষম হৈ পৰিম। এই পৰ্যন্ত স্পিকাৰৰ বেছ সেয়াটো একদমছে খতম হৈ পৰিব, কিয়নো বেছ লোৱাৰ ফ্ৰিকুৱেঞ্চি হ'ব 20 হাৰ্টজ। আমি হিউমেন 20 হাৰ্টজ শ্ৰৱণ কৰাত অক্ষম, মাত্ৰ বেছ শুনিবলৈ পাম। বেছ স্পিকাৰৰ ভইচ নুশুনিম। যি লোৱাৰ ফ্ৰিকুৱেঞ্চি তাৰ ৱেভ লেন্থ বহুত মাত্ৰাত অধিক হ'ব, গতিকে স্পিকাৰৰ ফ্ৰণ্ট ছাইড এণ্ড বেক ছাইডত লোৱাৰ ফ্ৰিকুৱেঞ্চি কেঞ্চেল আউট হৈ পৰিব, ফলত বেছ জিৰ' হৈ পৰিব। কিন্তু বেছ বাদে ভইচ তাৰ ওপৰত হাই ফ্ৰিকুৱেঞ্চিত থাকে, যাৰ ৱেভ লেন্থ হ্ৰাস মাত্ৰাত থাকে।
এনে ফ্ৰিকুৱেঞ্চি কেনচেল নহ'ব কিন্তু স্পিকাৰৰ উভয় ছাইডত অৱস্থিতৰ বাবে ক্লিয়াৰ ভইচ শুনি নাপাম এনে লাগিব যে সাইমultaneously দুজন মানুহ এটা কথাই ৰিপিট কৰি মাছ কৰি আছে যদিহে স্পিকাৰ আমি এক এনক্লোজাৰত বন্ধ কৰি থওঁ তেন্তে বেক সাইডৰ ফ্ৰিকুৱেঞ্চি এনক্লোজাৰত ট্ৰেপ হৈ পৰিব আৰু এতিয়া আমি ফ্ৰণ্ট সাইডৰ ভইচ শুনা পাবলৈ একদমছে সক্ষম হম তাকো ক্লিয়াৰ এণ্ড ক্ৰাইষ্টেল কিন্তু আকৌ বৰ্তমান লেটেষ্ট টেকনলজিত স্পিকাৰত হোল থকা দেখা যায় ফলত ৰিজনেণ্ট ফ্ৰিকুৱেঞ্চি কনচেপ্ট সন্মুখীন হৈ পৰিব মেইনলি এই হোলৰ পাৰপ'জ হ'ল যে বেক সাইডৰ ফ্ৰিকুৱেঞ্চি হোলৰ দ্বাৰা ঘূৰি আহি এণ্ড ফ্ৰণ্ট সাইডত এড হৈ পৰে ভইচ বিশুদ্ধভাৱে ক্লিয়াৰ হৈ পৰে বৰ্তমান আমাৰ ভিডিঅ' ইয়াতে জমনিকা পৰিল যদি সেই ভিডিঅ' আপোনাৰ ফলপ্ৰসূ হৈছে তেন্তে লাইক এবং শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কদাপি এতিয়াই কৰি লওক এয়াতো আপোনাৰ বাবে ফ্ৰী কিন্তু আমি ইয়াৰ পৰা মটিভেশ্যন প্ৰাপ্ত কৰোঁ যদিহে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি লওক থেংকছ ফৰ ৱাচিং